পোনপ্ৰথমবাৰৰ বাবে অসমে এটা সুবিধা পাইছে অসমৰ মহিলাসকলৰ কাৰণে ছোৱালীসকলৰ কাৰণে অস্মিতা খেলো ইণ্ডিয়া যিটো আমাৰ এইবাৰ অসমত অনুষ্ঠিত কৰিব গৈ আছোঁ আমি গুৱাহাটীত ডিচেম্বৰ ফাৰ্ষ্ট উইকত আমি অৰ্গেনাইজ কৰিম তো আপোনাৰ মাধ্যমেৰে সকলো স্কুলৰ সকলো টেনিছ বল ক্ৰিকেটৰ যিখিনি প্লেয়াৰ্ছ আছে তেওঁলোকক অনুৰোধ কৰিছোঁ যে এই খেলবিধত আহক আৰু অংশগ্ৰহণ কৰক ইয়াৰে পৰা যিখিনি যিটো টিম চেম্পিয়ন হ'ব সেই টিমক আমি নেশ্যনেল যিটো খেলো ইণ্ডিয়া অস্মিতা খেলো ইণ্ডিয়া হ'ব তাতে অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা পাব ডেট আমি মানে ডিচেম্বৰ ফাৰ্ষ্ট উইক কৰি আছোঁ কিন্তু আমি একচুৱেলি মানে অফিচিয়েলি আমি ডেটটো এতিয়াও এনাউন্স কৰা নাই ডিচেম্বৰ ফাৰ্ষ্ট উইকতে হ'ব 1ৰ পৰা 7ৰ ভিতৰত আমি পাতিম গুৱাহাটীতে পাতিম সকলোকে ৱেলকাম জনাইছোঁ আহক এই খেলবিধ খেলক আৰু অভিভাৱককো ক'ব বিচাৰিছোঁ যে এই খেলবিধত মানে ইনজুৰি কম আছে যিহেতু টেনিছ বল দি খেলিব পাৰিব আৰু এটা প্লেটফৰ্ম পাব গভৰ্ণমেণ্ট ৰিকগনাইজ গেম হয় তো ইয়াৰ পৰা বাচ্চাই চেম্পিয়ন হ'লে হয়তো স্কলাৰশ্বিপ ল'ব পাৰিব অসম চৰকাৰৰ পৰা তো মই আশাবাদী আজিকালি ল'ৰা ছোৱালীবোৰ যিহেতু অনলাইনত খুব থাকেই তো অনলাইনত তেওঁলোকে চেক কৰিলেই গম পাব যে টেনিছ বল ক্ৰিকেট ৰিকগনাইজ 1999ত ৰিকগনাইজ হৈছিলে ভাৰতত আৰু এতিয়ালৈকে একেৰাহে চলি আছে আৰু খুব সুন্দৰ প্ৰদৰ্শন আৰু ৰিচেণ্টলি আমি অস্মিতা খেলো ইণ্ডিয়া ভাৰতৰ প্ৰতিটো ষ্টেটতে নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত হ'ব আৰু তাৰে ভিতৰত অসমতো আমি ডিচেম্বৰ ফাৰ্ষ্ট উইকত আমি অৰ্গেনাইজ কৰিব গৈ আছোঁ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 ৱেবছাইট www.aipguwahati.in